আজি আমি এটা নতুন কথা পাতোঁ। স্থিতপ্ৰজ্ঞ। ভগৱদ গীতাৰ সাংখ্য যুগত ভগৱান কৃষ্ণই স্থিতপ্ৰজ্ঞৰ কথা উল্লেখ কৰিছে। স্থিতপ্ৰজ্ঞ যিজন হ'ব পাৰে তেওঁ ভগৱান কৃষ্ণই কৈছে সেইজন মোৰ অতি প্ৰিয় ভক্ত। স্থিতপ্ৰজ্ঞ means capacity to control our organs against any type of situation. আমি যেনেকৈ বেলেঞ্চ ডায়েট খাই আমাৰ স্বাস্থ্য ভালে ৰাখোঁ, ঠিক তেনেদৰে আমি বেলেঞ্চ অফ মাইণ্ড যি ৰাখিব জানো তেতিয়া আমাৰ অশান্তি দূৰীভূত হয়। অশান্তি নহয় এইখন পৃথিৱীত থাকিব। সেইটোকে প্ৰতিপন্ন কৰিছে। এই পৃথিৱীখন আমাৰ দ্বৈত কথাৰে জড়িত। মংগল অমংগল, মান অপমান, জয় পৰাজয়, শত্ৰু মিত্ৰ, সুখ দুখ। গতিকে আমাৰ কামটো হৈছে এই গুণবিলাক, এই কথাবিলাক আমি আঁতৰ কৰিব নোৱাৰোঁ। এইবিলাক প্ৰাকৃতিক নিয়ম, প্ৰাকৃতিক গুণ। আমাৰ কাম হৈছে সেই সকলোবিলাকৰ লগত আমি কেনেধৰণে সহবাস কৰিবলৈ শিকোঁ, সেইটোহে আমাৰ কথা। বিপদ এটা হ'লে আমি বিপদটোৰ পৰা ভয় খাই গুচি যোৱাতকৈ আমি বিপদটো যদি লগৰীয়া কৰি ল'ব পাৰোঁ, সেইটো বিপদ হৈ নাথাকে, এদিন সি নাশ হৈ যাব। গতিকে যিজনে ইন্দ্ৰিয়ৰ সকলো কামনা বাসনা দূৰীভূত কৰিব পাৰিছে এজন স্থিতপ্ৰজ্ঞ। যিজনে খং, আসক্তি, ভয় আদি ৰোধ কৰিব পাৰিছে সেইজন স্থিতপ্ৰজ্ঞ। যিজনে শীত উষ্ণ সমভাৱে ল'ব জানিছে সেইজন স্থিতপ্ৰজ্ঞ। যিজনে পৃথিৱীৰ জৰা ৰোগ, শোক দুখ মৃত্যু দেখিও বা জানিও স্থিৰভাৱে থাকিব পাৰে সেইজন স্থিতপ্ৰজ্ঞ। তেনেকুৱা ধৰণৰ মানুহ এইখন পৃথিৱীত থাকি মুক্তভাৱে থাকে। তেওঁ অসুবিধা নোহোৱাকৈ সকলো পৰিস্থিতিতে সমভাৱে যাব পাৰে। সাগৰখনত যেনেকৈ বিভিন্ন ধৰণৰ পানী সোমালেও সাগৰ অটল হৈ থাকে, পানী বঢ়াটোতা নহয়, মানুহো তেনেকুৱাই বিভিন্ন ধৰণৰ দৈত্য কথা সোমালেও তেওঁৰ কাৰণে সমান। তেওঁ স্থিৰ, তেওঁ এজন মুক্ত পুৰুষ। আমাৰ এই দেহটোৰ ইন্দ্ৰিয়ৰ দাবী থাকিবই, কিন্তু আমি তাৰ বশীভূত নহৈ আমি যদি আধ্যাত্মিক চিন্তাৰে, কৃষ্ণ চিন্তাৰে আগবাঢ়ি যাওঁ, সকলোবিলাক এদিন শান্তময় হৈ উঠে। গতিকে ব'লক আমি স্থিতপ্ৰজ্ঞ হৈ আমাৰ জীৱনৰ অশান্তিবিলাক দূৰীভূত কৰোঁ।